কোকৰাঝাৰত যি ঘটনা হৈছিল আচলতে অকণমান ভুল বুজাবুজিৰ কাৰণে এনেকুৱা এটা ঘটনা হ'ল আৰু যি নহওক আমাৰ সকলোৰে কাৰণে এইটো দুখৰ ঘটনা আছিল বা চিন্তাৰ উদ্বেগৰ ঘটনা আছিল। যোৱা দুদিন ধৰি মই সম্পূৰ্ণ যোগাযোগত আছোঁ। যোৱাকালিও মই কোকৰাঝাৰত উপস্থিত আছিলোঁ। আমাৰ বিভিন্ন দল সংগঠন বা আমাৰ সামাজিক অনুষ্ঠান বা বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহৰ লগত কথা পাতিলোঁ আৰু তেখেতসকলে এক শান্তিৰ বাৰ্তালৈ চাৰিওফালে সুন্দৰভাৱে কাম কৰিছে। যোৱাকালিৰ পৰা কোনো ধৰণৰ তেনেকুৱা ঘটনা নাই। কিছু লোক আশ্ৰয় শিবিৰত আছে। আজি বেছিভাগ লোকে আশ্ৰয় শিবিৰৰ পৰা যাব। বেছিভাগ আশ্ৰয় শিবিৰ আজি ক্লিয়াৰ হৈয়ে যাব আৰু যিসকল লোকৰ আশ্ৰয় শিবিৰত এদিন বা দুদিন থকাৰ প্ৰয়োজন আছে সেইখিনি আমি ব্যৱস্থা কৰিম আৰু আশ্ৰয় শিবিৰত থকা যিসকল লোকৰ ক্ষতি হৈছিলে তেখেতসকলক চৰকাৰৰ ফালৰ পৰা আমি ক্ষতিপূৰণ দিয়াৰো ব্যৱস্থা কৰিম আৰু অহাকালি মই কোকৰাঝাৰলৈ আহি যি দুগৰাকী লোক নিহত হ'ল তেখেতসকলকো আমি কিছু চৰকাৰৰ ফালৰ পৰা কিছু সহায় কৰাৰ চেষ্টা কৰিম আৰু মোৰ আশা যে ইতিমধ্যে সুন্দৰভাৱে হাম কাটিছে। কোনো তেনেকুৱা ঘটনা নতুন ঘটনা ঘটা নাই আৰু সকলোৰে প্ৰচেষ্টাত এক শান্তিৰ পৰিৱেশ বা এটা স্বাভাৱিক পৰিৱেশ আহিছে আৰু এই পৰিৱেশ আগন্তুক দিনত সদায় বিৰাজ কৰিব বুলি আশা ৰাখিছোঁ। এতিয়াতে একে আশাৰে কথাবিলাক ক'বলৈ দিগদাৰ, কাৰণ এটা দুৰ্ঘটনাৰ পৰা এই ঘটনাটোৰ সূত্ৰপাত হৈছিলে। গতিকে কি আছে কি নাই একে আশাৰে ক'বলৈ দিগদাৰ। যোৱা দুদিন ধৰি আমাৰ আৰক্ষী সঞ্চালক প্ৰধান কোকৰাঝাৰতে আছে, গতিকে তেখেতে গোটেই দিশটো চাই আছে। পিছত যি তথ্য আহিব আপোনালোকক জনাব পাৰিম। ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখাৰ কাৰণে নিশ্চয়কৈ ইমান তৎক্ষণাত এই ধৰণৰ ঘটনাটো সুন্দৰভাৱে হাম কাটিবলৈ সক্ষম হ'ল। কাৰণ আজিকালি ছ'চিয়েল মিডিয়াৰ দিনত বহু মিছা বাতৰিয়ে উৰা বাতৰিয়ে মানুহক বিভ্ৰান্ত কৰে আৰু যিহেতু ইণ্টাৰনেট সেৱা চলি থাকিলে এই ধৰণৰ উৰা বাতৰি বা মিছা বাতৰিয়ে মানুহক বিভ্ৰান্ত কৰে, যাৰ তেনেকুৱা ধৰণৰ কেইবাটাও বিভিন্ন ধৰণৰ ফেচবুক বা লাইভত বা বিভিন্ন ধৰণৰ ইউটিউবত এনেকুৱা ধৰণৰ বাতৰি আমি দেখিছিলোঁ। বিভিন্ন উচতনিমূলক কথাও আমি দেখিছিলোঁ আৰু তাৰ লগে লগে তাৰ ওপৰতো একশ্যন লোৱা হৈছে আৰু আমি লগে লগে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ কাৰণে এই যিটো উৰা বাতৰি বা মিছা বাতৰিৰ জৰিয়তে হ'ব পৰা ঘটনা এইবিলাক হৰা নাই আৰু সেইকাৰণে মই ভাবোঁ যে স্বাভাৱিক পৰিৱেশ অহাৰ লগতে ইণ্টাৰনেট আহি যাব।